নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ৰেচিপিত বনাব লৈছোঁ কাঠ আলু আৰু ফুল আলু আৰু লগতে মই গাহৰি মাংস। আৰু প্ৰথমে মই গাহৰি মাংসটো ভাজি আছোঁ আৰু গাহৰি মাংসটো পূৰা সিজাকৈ অলপ হালধি নিমখ নিদিয়া আগতে ভালকৈ পূৰা ভাজি ল'ব লাগিব। তাৰপিছতে নিমখ দিছোঁ আৰু নিমখ দিয়াৰ পিছত তাৰপিছত আকৌ দিছোঁ এয়া হ'ল হালধি। আৰু হালধি দিয়ে বহুত ধুনীয়াকৈ লৰাব লাগিব। লৰাই মেলি তাৰপিছতে কাঠ আলু দিছোঁ। আৰু মাঘ বিহুত আমি ট্ৰাইবেল মানুহে কাঠ আলু তাৰপিছত ফুল আলু আৰু গাহৰি মাংস এদিন হ'লেও খাবই লাগিব। আমাৰ এইটো নিয়ম নিচিনাই হয়। আৰু আলু চালু নাপালেও আমাৰ একো ক'বলৈ নাই, কিন্তু কাঠ আলুটো আৰু গাহৰি মাংসৰ লগত এদিন খাব লাগিব। আৰু যোনদিনা আমাৰ মৃতকৰ শলিতা জ্বলায় সেইদিনাখনে আমি কাঠ আলু আৰু গাহৰি মাংস বনোৱা হয়। সেইটো কাৰণে আজি নিয়মটো পালন কৰিবৰ কাৰণে বজাৰৰ পৰা ইমান ধুনীয়া কাঠ আলু আনিলোঁ আৰু 1 কেজি আনিলোঁ আৰু গোটেই 1 কেজিটোৱে কাটিলোঁ। এয়া চাওকচোন ইমান ধুনীয়াকৈ কালাৰটো দিছে। আৰু চ' গাইছ, আপোনালোকে এনেকৈ খাই পাইছেনে? ফাইনেলি গাইছ, এতিয়া চব্জি উতলিলে আৰু উতলাৰ পিছতে কাঠ আলুখিনি সিজিছেনে নাই বুলি অলপ ভালকৈ কচি লৈছোঁ। আৰু পূৰা ধুনীয়াকৈ পিঠাগুড়ি শাকৰ নিচিনাকৈ বনাব লাগিব। আৰু মাংসৰ লগত যদি কাঠ আলুটো পিঠাগুড়ি শাকৰ নিচিনা বনায় তেতিয়া বহুত খাবলৈ ভাল লাগে। আৰু আপোনালোকে ট্ৰাই কৰি এনেকৈ বনাই খাই চাব। এবাৰ যদি খায় আপোনালোকে বাৰে বাৰে খাবলৈ মন যাব আৰু বহুত ভাল লাগে। আমাৰ প্ৰতিটো বছৰত আমি এবাৰ এনেকৈ কাঠ আলু আৰু গাহৰি মাংস খাবই লাগিব। আৰু যোনদিনাখন আমি বনাই সেইদিনাখনহে আমি মানুহ আলহীও মাতোঁ আৰু খুৱাওঁ। আৰু ভিডিঅ'টো চাই ভাল লাগিছে যদি লাইক কৰিব।